সিদিনা যেন লাগে আয়তী উৰুলিৰে মিতিৰ কুটুম সকলোৰে ঘৰখন ভৰি পৰা তাইৰ বিয়াৰ দিনটো। উগুল থুগুল মন, মাহ হালধিৰে কলতলত নোৱাই অনাৰ পৰা মূৰত তেল দিয়ালৈকে জোৰানাম ধৰি ৰজন জনাই যোৱা সেই দিনটো দুদিন আগৰ কথা যেনহে লাগে। হঠাৎ প্ৰেছাৰ কুকাৰৰ হুইচেলটো মৰাত চক খাই তত ঘূৰি আহিল তাইৰ, আৰু মনে মনে লাজুকীয়া হাঁহি এটা বিৰিঙি উঠিল। নতুন ঘৰখনত মানুহ বুলিবলৈ শহুৰ শাহু, তাই আৰু তাইৰ মানুহজন। পিছে ১.৫ বছৰমান হৈছে, আৰু এটি সদস্যা তেওঁলোকৰ মাজত যুক্ত হ'লহি। তাই আৰু তাইৰ মানুহজনৰ মৰমৰ চিন। বৰ মৰম লগা কন্যা সন্তান এজনী, নাম তাইৰ পাহি। খুব সুখৰ এখন সংসাৰ। এটি যৌথ পৰিয়ালত ডাঙৰ হোৱা তাইৰ বিয়া হৈ অহাৰ অলপ দিনলৈকে খুব অকলশৰীয়া যেন অনুভৱ হৈছিল। শহুৰ শাহুৰ লগত কথা পাতি পাতি দৈনন্দিন কামখিনি কৰিও সাগৰ হেন দিনটো নেযাই নোপোৱাৰ নিচিনা লাগিছিল। মানুহজন কেতিয়ানো অফিচৰ পৰা আহি পাব বুলি অপেক্ষাতে ৰৈ থাকে। লাহে লাহে মানুহজনৰ মৰম আৰু যতনখিনিৰে তাইৰ মন উপচি পৰিল। সেই অফিচৰ পৰা উভতি অহাৰ সময়খিনি অপেক্ষা কৰি ভাল লগা হ'ল। তেওঁলোক দুয়োকে পাহিয়ে আৰু ওচৰলৈ আনিলে, যেন তাইতকৈ আৰু কোনো সুখীয়ে নাই এই পৃথিৱীত। আজি কিয় জানো ইমান মনলৈ আহি আছে এইবোৰ কথা, তাই নিজেও বুজি পোৱা নাই। গধূলি হৈছে, মানুহজন আহি পাবৰে হ'ল। গোসাঁই ঘৰৰ চাকিগছ জ্বলাই সেৱা কৰি উঠিছেহে, এনেতে ফোনটো বাজি উঠিল। সিফালৰ পৰা মানুহজনৰ অফিচৰ কলিগ এজনে কল কৰি ক'লে, বাইদেউ, দাদাৰ গাটো হঠাৎ বেয়া কৰিছে, আমি তেখেতক হস্পিটেল লৈ গৈ আছো, আপুনিও আহকচোন সোনকালে। মনত ১০০টা প্ৰশ্নৰ জোৱাৰ উঠিল। লৰা লৰিকে পাহিক শাহুৰ ওচৰত গতাই হস্পিটেল অভিমুখী হ'ল তাই। অক্সিজেন দিছে মানুহজনক। চাৰিওফালে ডক্তৰ নাৰ্ছে আগুৰি পৰীক্ষা নিৰীক্ষা কৰি আছে। সকলো এক চিন্তিত আবেষ্টনীৰ মাজত ব্যস্ত। পৰিৱেশ খুব কঠোৰ। মানুহজন খুব ভাগৰুৱা হৈ পৰিছে। তাইক মনিব পাৰিছে তেখেতে। ওচৰলৈ আহি কাষত বহিবলৈ তেওঁৰ চকুহালে তাইক আহ্বান জনাইছে। তাই একো বুজি পোৱা নাই কি হৈছে এইবোৰ হঠাৎ। আজি দিনটো যে মনলৈ অহা তাইৰ সুখময় জীৱনৰ কথাবোৰ ভাবি ভাবি মনতে যে গৰ্ব হৈছিল, সেইবাবে নিজৰে নজৰ লাগিল নেকি বাৰু? মানুহজনৰ হাত দুখন খুব জোৰকৈ হেঁচা মাৰি ধৰিছে তাই, এক অজান ভয়ত। মানুহজনে কিবা ক'বলৈ চেষ্টা কৰিছে তাইক। তাইও নিজকে তেওঁৰ আৰু ওচৰলৈ চপাই নিছে। তেখেতে খুব ভাগৰুৱা কণ্ঠেৰে ক'লে, এয়া মই মোৰ অন্তিম যাত্ৰাত যাবলৈ ওলাইছো। এইবাৰ অলপ সোনকালে তোমাক এৰি থৈ যাবলৈ ওলাইছো। প্ৰতিশ্ৰুতি থাকিল, অহাবাৰলৈ এটি দীঘলীয়া যাত্ৰা কৰিম তোমাৰ সতে। ভয় নকৰিবা, মই তোমাৰ মাজতেই থাকিম সদায়। মোৰ অনুপস্থিতিত
তুমি সদায় হাঁহি থাকিবা। মোৰ আত্মাই শান্তি পাব। আৰু কি জানা, মই যোৱাৰ পিছত তুমি তোমাৰ কপালৰ ৰঙা সেন্দুৰৰ ফুটটো কাকো মোহাৰি পেলাব নিদিবা। সদায় গা মূৰ ধুই তিতি থকা চুলিখিনিৰে সৈতে যেতিয়া তুমি ৰঙা সেন্দুৰৰ ফুটটো লগোৱা, খুব ধুনীয়া লাগে তোমাক। সদায় লগাই থাকিবা এই ৰঙা সেন্দুৰৰ ফুটটো, সদায় সদায়। চকুৰ পলকতে ICUৰ মনিটৰত মানুহজনৰ হৃদযন্ত্ৰৰ উঠা নমা কৰা ৰেখাবোৰ সৰল ৰেখালৈ ৰূপান্তৰ হৈ পৰিল। আৰু ক্ষন্তেক পিছতেই চাৰিওফালে কেৱল নিস্তব্ধ নৈশব্দ পৰিৱেশে আগুৰি ধৰিলে। অনুভৱ